আজি পশ্চিম পাৰ্লিগুৰিৰ LP স্কুলত গণোৎসৱ যি হ'বলগীয়া আছিল তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল মেডাম ছাৰসকল ইমান ৰাতিপুৱা আহি ধুনীয়াকৈ থিয় হৈ আছে মানে এষ্টেনো ছাৰক আদৰিবলৈ। গতিকে চাব পাৰিছে কি ধুনীয়াকৈ মানে থিয় হৈ আছে বাইদেউসকল ছাৰসকল আৰু ছাত্ৰ ছাত্ৰীসকল মেখেলা চাদৰ পিন্ধি আহিছে। গতিকে কি এটা ধুনীয়া দৃশ্য দেখা গৈছে আমাৰ ইয়াৰ মাজত। চাব পাৰিছে কি ধুনীয়া এটা দৃশ্য। ঘৰতে LP স্কুলৰ পৰা এনেকৈ সোমালে নমস্কাৰ। আজি থাৰ্ড ফেজৰ গুণোৎসৱৰ সকলোকে আজিৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গুণোৎসৱৰ আৰম্ভণি অৰ্থাৎ প্ৰথম কাৰ্যসূচীৰে আমাৰ বিদ্যালয়ৰ সকলো কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। সেয়ে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়া, আমাৰ আজিৰ বহি মূল্যায়ক ছাৰ আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সকলোৱে এটা পৰিৱেশত উপবিষ্ট হৈছোঁ যে আজি মানদণ্ডৰ এটা উৎসৱ, মানদণ্ড শিক্ষাৰ গুণগত মানদণ্ড নিৰূপণ কৰা এটা উৎসৱ। সেই উৎসৱটিৰ লগে লগে আজি আমাৰ বিদ্যালয়ৰ শৈক্ষিক গুণগত মানদণ্ড নিৰূপণ কৰা হ'ব। সেয়ে আজি আমাৰ ইয়াত বহি মূল্যায়ক ছাৰ উপস্থিত হৈছেহি। গতিকে আমি প্ৰথম আদৰণি পৰ্ব ৰাখিছোঁ। আদৰণি পৰ্ব পিছতেই আদৰণি জনাব আমাৰ অতিথি দেৱক আদৰণি জনাব শাহনাজ বাইদেউ।
আদৰণি পৰ্বটি ইয়াতে স্থগিত ৰাখিছোঁ। তাৰ লগে লগে আজিৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সানিয়া বেগমে দিব। তুমি করুণাময় জগতরে প্রাণ, তুমি করুণাময় জগতরে প্রাণ, তুমি ঈশ্বর, তুমি আল্লাহ, তুমি ভগবান, তুমি ঈশ্বর, তুমি আল্লাহ, তুমি ভগবান, তুমি করুণাময় জগতরে প্রাণ, তুমি করুণাময় জগতরে প্রাণ, তুমি ঈশ্বর, তুমি আল্লাহ, তুমি ভগবান, তুমি ঈশ্বর, তুমি আল্লাহ, তুমি ভগবান, এই বিশ্ব সংহার তোমারে সজা, এই বিশ্ব সংহার তোমারে সজা, সকলো জীবকে তুমি কৰিছা পালন, সকলো জীবকে তুমি কৰিছা পালন, তুমি করুণাময় জগতরে প্রাণ, তুমি করুণাময় জগতরে প্রাণ, তুমি ঈশ্বর, তুমি আল্লাহ, তুমি ভগবান, তুমি ঈশ্বর, তুমি আল্লাহ, তুমি ভগবান, গগনে পবনে সকলোতে তুমি, গগনে পবনে সকলোতে তুমি, একচিতে এক মনে বিচাৰিছো আমি, একচিতে এক মনে বিচাৰিছো আমি, তুমি করুণাময় জগতরে প্রাণ। ছয় বছর, 6 দুগুণ 12, 6 তিন 18, 6 চারি গুণ 24, 6 পাঁচ গুণ 30, 6 7 36, 6 8 গুণ 42, 6 8 গুণ 48, 6 9 গুণ 54, 6 10 গুণ 80। এটা তালি বজাই দিয়া সকলোৱে। মহৎলোকৰ বাণী, যি নিজস্ব হেৰুৱাই সি সকলো হেৰুৱাই, মহাত্মা গান্ধীয়ে কৈছিল। আৰু মহৎলোকৰ বাণী আৰু এটা কোৱা। নিৰক্ষৰতা মানে জ্ঞান বিহীনতা নহয়, ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল। বিদ্যালয়খন আমাৰ অতিয়ে আমি সদায় বিদ্যালয়লৈ আহিম। বিদ্যালয়খন সদায় চাফ-চিকুণ কৰি ৰখাৰ উপৰিও ইয়াৰ নীতি-নিয়মৰ লগতে শিশুসকলৰ আদেশ মানি চলিম। দেশৰ জ্যেষ্ঠসকলক সন্মান কৰিম। বন্ধু-বৰ্গৰ সৈতে প্ৰীতিৰে থাকিম আৰু মৰম কৰিম। দেশৰ ভৱিষ্যত নাগৰিক, দেশৰ সন্মান উজ্জ্বলাবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প কৰোঁ। সাবধান। ভারতের রাষ্ট্রীয় সঙ্গীত 3, 2, 1। भारत भाग्य विधाता, पंजाब सिंधु गुजरात मराठा, द्राविड़ उत्कल गंगा, विंध्य हिमाचल यमुना गंगा, उज्ज्वल जलधि तरंगा।
তব শুভ আশিস মাগে গায়ে তব জয় গাথা জনগণ মঙ্গল ধায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে। আমাৰ আজিৰ গুণোৎসৱৰ আৰম্ভণিতে আমাৰ বহিমূল্য অক্ষৰক চমুকে দুই এষাৰ ক'বলৈ অনুৰোধ জনালোঁ। ঠিক আছে, তেতিয়াহ'লে আমি প্ৰাতঃসভাত